এই জোনবিল বিলৰ পাৰতে মেলা হৈছিলে আৰু মেলা জোনবিল এইটো এটা পৰম্পৰা আৰু আমাৰ গুভাদেউ ৰজাৰ এটা পৰম্পৰা এইটো আজি পৰম্পৰা হিচাপে আজি আপোনাৰ ইয়াত কম বিনিময় প্ৰথাটো হ'ল পাহাৰ ভৈয়ামৰ মিলন সেতু বুলি কয় এইটো ইয়াতে কম বিনিময় প্ৰথাটো আপোনালোকে দেখিলেই এইটো সকলোৱে দেখিছে আজি জাতি জনগোষ্ঠী সকলোৱে আহি আজি বিনিময় প্ৰথাটো কৰিছে তেওঁলোকৰ কৰ কাটল দি পেলাই আজি বিনিময় প্ৰথাটো আৰম্ভ কৰি তেখেতসকলে ঘৰা ঘূৰি যাবগৈ আৰু এইটো যুগ যুগ ধৰি চলি আহিছে আৰু আমি ভাবিছোঁ যিমান দূৰ যুগলৈকে চলাই যাব পাৰোঁ আমাৰ পিছৰ জেনেৰেশ্যনো আমি সেইটো ভাবিছোঁ আমি সেইটো চলাই যাব আৰু ইয়াতে যে মুৰ্গী যুঁজখনৰ হেৰিটো মুৰ্গী যুঁজৰ পৰম্পৰাটো কেতিয়াৰ পৰা চলিছে এইটো বহুত যুগৰ এইটো তিৱাসকলৰ যেতিয়াৰ পৰা আৰম্ভ হৈছে তিৱাসকল আছে তেতিয়াৰ পৰাই তেওঁলোকে গাহৰি মুৰ্গী এইবোৰ তাৰমানে পুহিছিলে আৰু মুৰ্গী যুঁজটো তেতিয়াৰ পৰাই চলি আহিছে আৰু যেতিয়াৰ পৰা মুৰ্গী হেৰি কুকুৰা যুঁজটো কুকুৰা ৰাখিছে তাৰমানে তেওঁলোকে পুহিবলৈ লৈছিলে এইটো পৰম্পৰা হিচাপে তেওঁলোকে এদিন বিহুত যুঁজাইছিলে বিহু সংক্ৰান্তিত যুঁজায় মাঘ বিহুত যুঁজায় বহাগ বিহুত যুঁজায় এনেকুৱা কাতি বিহুত যুঁজায় আগতে তেনেকুৱা এটা পৰম্পৰা আছিলে এতিয়া লাহে লাহে গৈ এটা মানে হেৰি হৈছে যে মাজে সময়েও কেতিয়াবা মানে এই সংক্ৰান্তিৰ দিনাখন যুঁজায় আৰু তেনেকুৱা পৰ্বত যুঁজায় তেনেকুৱা আমি দেখিছোঁ কিন্তু আমাৰ জাতি জনগোষ্ঠীসকলে আমি এতিয়াও কৈছোঁ যে আমাৰ বিহুৰ লগত সংগতি ৰাখিয়ে আমাৰ এইটো মানে কুকুৰা যুঁজটো হয় কিবা নীতি নিয়ম আছে নেকি কুকুৰা যুঁজোৱাৰ ক্ষেত্ৰত কিবা নীতি নিয়ম আছে কুকুৰা যুঁজৰ ক্ষেত্ৰত আমাৰ এই কাটি আছে এইবোৰ হেৰি আছে এইবোৰ বান্ধা হয় আমাৰ কাটি বান্ধা হয় এইবোৰ কাটি বান্ধিব প্ৰতি এটা কুকুৰাক দুটা কুকুৰাক এযোৰ থাকিব দুইটা এপাত এপাতকৈ বান্ধিব বান্ধাৰ পিছত তেওঁলোকে যুঁজ কৰিব যুঁজ কৰাৰ পিছত যিটো হাৰিব তেওঁলোকে কাটিযোৰ ইয়াত খুলি পেলাই তেওঁলোকে যিটোৱে হাৰিব জিকিব সেইটোৱে হাৰটোক লৈ গুচি যাব আৰু কিবা ইয়াত মাননি চাননি দিব লগা হয় নেকি মাননি চাননি আমাৰ আগতে তামোল এযোৰ দিব লাগে তামোল এযোৰ দিলে আমাৰ মুৰ্গীটো আমাৰ কুকুৰাটো আমি দি দিব পাৰোঁ আৰু কিন্তু এতিয়া আধুনিক যুগ এটা আহিছে এইটো মানে কিবা এটা লয় তেওঁলোকে কিবা মাননি হিচাপে লয় কুকুৰা এই কাটি বান্ধিবৰ কাৰণে নিৰ্দিষ্ট কোনোবা মানুহ লৈ আমি নিৰ্দিষ্ট মানুহ আছে আমাৰ মানে কাটি যিকোনো মানুহে বান্ধিব নাজানে আৰু বান্ধাৰ এটা নিয়ম আছে নিয়ম যিসকলে আমাক শিকিছে তেওঁলোকক আমি সেই বান্ধাৰ কাৰণে আমি ইয়াতে সন্মুখত বহাওঁ তেওঁলোকে আছে আপোনালোকে দেখিছে ইয়াত সেইটোৱে বহুত বহুত ধন্যবাদ আপোনাৰ নামটো কৈ দিলে মোৰ নাম শ্ৰী গোপীনাথ দেউৰী বয়স আপোনাৰ বয়স 52 বছৰ ঘৰ জোনবিলতে ঘৰ মোৰ থেংক ইউ